হয় বিবাহিতা ছোৱালী গিৰিয়েকটো আজি এবছৰমানৰ আগত ঢুকাইছে। তাৰ টেনশ্যনতে ছোৱালীজনী মানে অকণমান মনৰ ডিফেক্ট হ'ল। তাৰপিছত মামায়ে মানে আজি এসপ্তাহৰ আগত থানাৰ যোগাযোগ কৰি পেলাই তেজপুৰৰ পৰা মানে ট্ৰিটমেণ্ট কৰি পেলাই আৰু ঘৰটো এয়া বেজী বাটল টেবলেট এনেকুৱা মানে ব্ৰেইনৰ মানে ট্ৰিটমেণ্ট কৰি আছে। আৰু ছোৱালীজনী মানে ঘৰতে নাথাকে, বান্ধি চাতি কিমান থ'ব আৰু তেনেকৈ আৰু তাইকো এক্সট্ৰা মাটি কিনি পেলাই গাঁৱতে দিয়া আছে। অকলে অকলে থাকে, মাজে সময়ে আকৌ মাক বাপেক গৈ পেলাই ক'ত আছে কি কথা এইবিলাক চোৱা চিতা কৰি থাকে। তাৰপিছতে এয়া কালি ঘৰৰ পৰাই গৈছে কাপোৰ কানি লৈ থাকিবৰ কাৰণে নিজৰ ঘৰত। তাৰপৰা গাঁৱত আমি দেখা পাইছোঁ। নাম ৰুণুমণি দাস। কিমান বয়সৰ? তাই এতিয়া ল'ৰা বিয়া দিলতো 22 বছৰ। আৰু আপোনাৰ কি হয়? মোৰ ছোৱালী হয়। আপোনাৰ ছোৱালী মানে কি মানসিক ৰোগী? মানসিক ৰোগী হয়। সেই আৰু গিৰিয়েকো মৰিল। হয়। এবছৰমান হৈছে। গিৰিয়েক মৰা কিমান দিন নেহ'ল এতিয়া? 2 বছৰে হ'ব।